যদিহে আপুনি নতুন ভোটাৰ নাইবা ভোটাৰ লিষ্টত আপোনাৰ নামটো নতুনকৈ সন্নিৱিষ্ট কৰিব বিচাৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাম কেনেকৈ ভোটাৰ কাৰ্ড আপুনি নিজে অনলাইন কৰিব পাৰিব। প্ৰথমতে এটা ব্ৰাউজাৰ অন কৰি ল'ব। মই ইয়াত লৈছোঁ ক্ৰম ব্ৰাউজাৰ। ইয়াত সাৰ্চ বাৰত গৈ কিনে সাৰ্চ কৰিব NVSP। এনেকৈ সাৰ্চ কৰি প্ৰথম যিটো লিংক আহিছে সেইটো ক্লিক কৰিব। তাৰপিছত এনেকৈ এটা নটিচ শ্ব' কৰিব, এইটো আপুনি কাটি ল'ব। ফাৰ্ষ্ট টাইম আপুনি যদিহে আগতে ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে সাইন আপত গৈ কিনে আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ইয়াত সাইন আপ দেখুৱাইছে, এইটোত সাইন আপত গৈ কিনে আপুনি ইয়াত ফোন নম্বৰ এণ্ট্ৰি কৰি কিনে সাইন আপ কৰি ল'ব লাগিব। যিহেতু আমাৰ আগতে ৰেজিষ্টাৰ কৰা আছে গতিকে আমি ডাইৰেক্ট লগইন কৰিম। ইয়াত লগইন পেজত গৈ কিনে ইয়াত যিটো ফোন নম্বৰেৰে আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই ফোন নম্বৰটো ইয়াত এণ্ট্ৰি কৰি ল'ব। মই ইয়াত মোৰ ফোন নম্বৰটো এণ্ট্ৰি কৰি লৈছোঁ। নেক্সট আপুনি ইয়াত যিটো কেপচা দেখুৱাইছে ইয়াত কেপচাটো এণ্ট্ৰি কৰি ল'ব। ৰিকুৱেষ্ট OTP ক্লিক কৰাৰ পিছত আপোনাৰ 6 ডিজিট OTP ইয়াতে আহি যাব আপোনাৰ মোবাইলত। তাৰপিছত আপুনি ইয়াত OTPটো ভৰাই দিব। তাৰপিছত ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব। এনেদৰে আপোনাৰ প্ৰফাইলটো লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপুনি ইয়াত দেখিব বহুত কেইখন ফৰ্ম আছে। ইয়াত ফৰ্ম 6A, ফৰ্ম 7 এনেকুৱাকৈ বহুত কেইখন ফৰ্ম আছে, য'ত আপুনি ভোটাৰ ছাৰ্ভিচৰ বহুত কেইটা কাম ইয়াত কৰিব পাৰিব নিজৰ মোবাইলত নাইবা নিজৰ কম্পিউটাৰতে। ইয়াত এনেকৈ বহুকেইখন ফৰ্ম আছে। ইয়াত নতুন ৰেজিষ্টাৰৰ কাৰণে বা নতুন যিসকলে ভোটাৰত এণ্ট্ৰি কৰিব বিচাৰিছে সেইবিলাকে ডাইৰেক্ট কৰিব পাৰিব। প্ৰথমটো ইয়াত কমপ্লেইন কৰিব পাৰিব যদি আপোনাৰ কিবা প্ৰব্লেম হৈ আছে। এইটো আছে ৰেজিষ্টাৰ এণ্ড কমপ্লেইন। তাৰপিছত আপোনাৰ ট্ৰেক এপ্লিকেশ্যন আছে, যদি আপুনি অলৰেডি এপ্লাই কৰি থৈছে ইয়াত ট্ৰেক কৰিব পাৰিব। চাৰ্চ ইন ইলেক্ট্ৰল ৰ'ল, ইয়াত আপুনি আপোনাৰ নামটো আছেনে নাই ইয়াত চাব পাৰিব। তাৰপিছত আছে ePIC ডাউনলোড, ইয়াত আপুনি ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আমি যিহেতু নতুন এপ্লাই ইয়াত ফৰ্ম 6খন অন কৰি লৈছোঁ, ইয়াত ক্লিক কৰিব। এনেদৰে আপোনাৰ মেইন ফৰ্মখন অন হ'ব। ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ ডিষ্ট্ৰিক্ট যি হয় সেইটো চিলেক্ট কৰি ল'ব। ইয়াত আমাৰ বাক্সা গতিকে ইয়াত বাক্সা দি দিছোঁ। তাৰপিছত আপোনাৰ কনষ্টিটুৱেঞ্চি ইয়াত চিলেক্ট কৰিব, আপোনাৰ যিটো হয় সেইটো। ইয়াত নাম্বাৰটো আহি যাব, কনষ্টিটুৱেঞ্চি নাম্বাৰটো। নেক্সট আপোনাৰ ইয়াতে নেক্সট মাৰিব। তাৰপিছত আপোনাৰ ফুল নেম যিটো হয় ইয়াত লিখি দিব ইংলিছত। মই ধৰি লওক এনে এটা নাম দিছোঁ অংকুৰ। ইয়াত তলত আপোনাৰ অসমীয়াত আহি যাব অট'মেটিকলি। আৰু যদি নিজে হয় অসমীয়াটোত ইয়াত কিবা ভুল হৈ আছে আপুনি ইয়াত টাইপিং কৰি কাৰেকশ্যন কৰি ল'ব পাৰিব। ইয়াত মোৰ বাৰু ঠিকে আছে, কিন্তু আপুনি কিবা যদি ভুল হৈ আছে ইয়াত ক্লিক কৰাৰ পিছত নিজে আপুনি ইয়াত কাৰেকশ্যন কৰি ল'ব পাৰিব অসমীয়াটো। নেক্সট ইয়াত পাছপৰ্ট ফটোগ্ৰাফ ফিল কৰিব লাগিব। যিটোত ডাইমেনশ্যন ইয়াত ধৰি দিয়া আছে সেইটোত বনাই ল'লে হ'ল পাছপৰ্ট ফটোটো। মই ইয়াত পাছপৰ্ট ফটো আনি লৈছোঁ। তাৰপিছত আপুনি পাছপৰ্ট ফটোটো এনেদৰে ক্লিক কৰি অ'পেন কৰি ইয়াত ছেভ কৰি দিব। তাৰপিছত ইয়াত হিউমেন ফেচ ডিটেক্টেড ছাকচেছফুলি হ'ব, অ'কে মাৰি দিব। নেক্সট মাৰি দিব। তাৰপিছত ইয়াত আহিব ৰিলেটিভছত আপোনাৰ ফাদাৰ দিব পাৰে, মাদাৰ দিব পাৰে। যদি আপুনি কাৰোবাৰ ৱাইফ হয় তেনেহ'লে হাজবেণ্ড দিব পাৰে, কাৰোবাৰ যদি হাজবেণ্ড হয় ৱাইফ দিব পাৰে। ইয়াত তেখেতৰ নামটো দিব। মোৰ দেউতাৰ নাম ধৰি লওক কিবা এটা দি দিছোঁ ইয়াত, এনে দিছোঁ হৰি। ইয়াত অসমীয়াটো আহি যাব। যদি ভুল হৈছে তেতিয়া কোৱাৰ দৰে ইয়াত কাৰেকশ্যন কৰি ল'ব পাৰিব কীবৰ্ডৰ চিম্বলটোত ক্লিক কৰি কিনে। তাৰপিছত চবখিনি হোৱাৰ পিছত নেক্সট মাৰি দিব। নেক্সট মাৰাৰ পিছত আপুনি ইয়াত দিব লাগিব নিজৰ মোবাইল নাম্বাৰ নাইবা যিকোনো এটা মোবাইল নাম্বাৰ যিটোত OTP মানে প্ৰভাইড কৰিব পাৰে। তেনেকুৱাকৈ মোবাইল নাম্বাৰ এটা ইয়াত এণ্ট্ৰি কৰি ল'ব। মই ইয়াত দি দিছোঁ মোৰ নাম্বাৰটো। নেক্সট ইমেইল আইডিটো দিলেও দিব পাৰে বা নিদিলেও নাই, মই ইয়াত দি দিছোঁ বাৰু। পিছত কিবা অসুবিধা হ'লে কমপ্লেইন কৰিব পৰাকৈ ইয়াত এনেদৰে টাইপিং কৰি ল'ব। তাৰপিছত নেক্সট মাৰিব ইয়াত। নেক্সট মাৰাৰ পিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰি ল'ব। ইয়াত আধাৰ নাম্বাৰ মই দি দিছোঁ। এনেদৰে ইয়াত ষ্টাৰ আহিব, এইটো যিটো শ্ব' নকৰে ইয়াত। তাৰপিছত নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আপোনাৰ জেণ্ডাৰটো ইয়াত চিলেক্ট কৰিব আহিব। জেণ্ডাৰ আপোনাৰ যি হয় সেইটো দি দিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তাৰপিছত নেক্সট মাৰিব।
নেক্সট মাৰাৰ পিছত আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো এণ্ট্ৰি কৰি ল'ব মই এনে এটা দি দিছোঁ ইয়াত তাৰিখ ইয়াত মাহ তাৰপিছত ইয়াত ইয়াৰটো দি দিব নেক্সট আপোনাৰ ডকুমেণ্টছ দিব লাগিব ডকুমেণ্টছটো হ'ল আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফ হিচাপে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আধাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত ইয়াত ড্ৰাইভিং লাইচেন্স ক্লাছ 10ৰ চাৰ্টিফিকেট ইণ্ডিয়ান পাছপৰ্ট এইবোৰ দিব পাৰে মই ইয়াত আধাৰ কাৰ্ড দি দিছোঁ বাৰু যিটো সহজতে উপলব্ধ এনেদৰে ইয়াত চুজ ফাইল কৰি কেনে আপোনাৰ আধাৰ কাৰ্ডখন আনি ল'ব বা আপুনি যিটো ডকুমেণ্টছ দিয়ে সেইটো দি দিব ইয়াত তাৰপিছত নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আপোনাৰ এড্ৰেছিং কৰিব লাগিব ইয়াত আপোনাৰ যিটো এড্ৰেছ হয় হাউচ নাম্বাৰটো দি দিব নেক্সট আপোনাৰ এৰিয়া যিটো হয় বা ভিলেজৰ নামটো ইয়াত দি দিব এৰিয়াটোৰ নাম দিলে ভাল হয় নেক্সট ভিলেজটো আছে যিহেতু ইয়াত ভিলেজ ভৰাই দিব মই এনেই এটা দি দিছোঁ কিবা তাৰপিছত সেই আগৰ দৰে ইয়াত এছামিছত আহিব তলত যদি কিবা ভুল আছে কাৰেকশ্যন কৰি ল'ব পাৰিব মোৰ বাৰু অসমীয়াটো এইবাৰ ভুল হৈছে গতিকে মই কিবৰ্ডখন অন কৰি ইয়াত অসমীয়াত টাইপিং কৰি কাৰেকশ্যন কৰি লৈছোঁ ইয়াত এনেদৰে ক্লিক কৰি কেনে কাৰেকশ্যন কৰি ল'ব পাৰিব এইটো ঠিক হৈ গ'ল আৰু নেক্সট এইটোতো ভুল হৈ আছে গতিকে এইটোতো মই ইয়াত এনেকৈ ক্লিক কৰি কাৰেকশ্যন কৰি লৈছোঁ নেক্সট আপোনাৰ পোষ্ট অফিচ ইয়াত দিব প্ৰত্যেকটো ইংলিছৰ এগেইনষ্টৰ তলত অসমীয়াটো অট'মেটিকলি আহিবই গতিকে যদি কিবা ভুল হৈছে এইটো কাৰেকশ্যন কৰি ল'লে হ'ল আৰু যদি ঠিকে আছে তেনেহ'লে একো প্ৰব্লেম নাই ইয়াত মোৰ ভুল হৈ আছে গতিকে ইয়াত মই কাৰেকশ্যন কৰি লৈছোঁ নেক্সট আপোনাৰ পিন কোডটো ইয়াত এণ্টাৰ কৰি ল'ব মই এনেই এটা দি দিছোঁ নেক্সট আপোনাৰ তহচিল বা মণ্ডল যিটো পৰে সেইটো ইয়াত দি দিব ইয়াতো এছামিজটো ভুল হৈ আছে গতিকে মই কাৰেকশ্যন কৰি লৈছোঁ এনেদৰে আপুনিও কাৰেকশ্যন কৰি ল'ব নেক্সট আছে ইয়াত ডিষ্ট্ৰিক্টটো ইয়াত আহিব অট'মেটিকলি মই চিলেক্ট কৰিছোঁ মোৰ ডিষ্ট্ৰিক্ট বাক্সা তাৰপিছত নেক্সট আহিব আপোনাৰ ডকুমেণ্টছ ফৰ প্ৰুফ অফ ৰেচিডেঞ্চ আপুনি সেই কোন ঠাইৰ বাসিন্দা সেই অনুপাতে ইয়াত আপোনাৰ এড্ৰেছিং হিচাপে আপোনাৰ এড্ৰেছ প্ৰুফ দিব লাগিব আধাৰ কাৰ্ড কাৰেণ্ট পাছবুক তাৰপিছত ইণ্ডিয়ান পাছপৰ্ট এনেদৰে ইয়াত থকা ডকুমেণ্টছসমূহ দিব পাৰে যিহেতু আধাৰ কাৰ্ড সহজতে উপলব্ধ গতিকে মই ইয়াত আধাৰ কাৰ্ড দি দিছোঁ এনেদৰে চুজ ফাইল কৰি আপোনাৰ আধাৰ কাৰ্ডখন ইয়াতে এণ্ট্ৰি কৰি ল'ব তাৰপিছত নেক্সট মাৰিব ইয়াত নেক্সট আহিব কেটেগৰী অফ ডিচেবিলিটি যদি আপুনি শাৰীৰিকভাৱে অক্ষম তেনেহ'লে ইয়াত মেনশ্যন কৰিব পাৰে তাৰপিছত ফেমিলি মেম্বাৰ আপুনি আপোনাৰ কাৰ্ডখনত মানে ভোটাৰ কাৰ্ডখনত যাক আপুনি সন্নিৱিষ্ট কৰিব বিচাৰিছে তাত তেখেতৰ নামটো দিব পাৰিব আৰু ৰিলেশ্যনশ্বিপটো কি হয় দেউতা হয় নে মা হয় নে ৱাইফ হয় নে কোনোবা লিগেল গাৰ্জেন হয় সেইটো আপুনি ইয়াত এণ্ট্ৰি কৰি দিব তাৰপিছত তেখেতৰ ভোটাৰ কাৰ্ডত যিটো নাম্বাৰ হয় সেইটো নাম্বাৰ আপুনি ইয়াত এণ্ট্ৰি কৰি ল'ব লাগিব তাৰপিছত নেক্সট মাৰিব ইয়াত তাৰপিছত আপোনাৰ ইয়াত ভিলেজ দিব লাগিব ভিলেজটো আপোনাৰ যি হয় মই এনে এটা দি দিছোঁ কিবা তাৰপিছত আহিব ষ্টেটটো এছামে হ'ব আমাৰ তাৰপিছত আহিব ডিষ্ট্ৰিক্ট আপোনাৰ ডিষ্ট্ৰিক্টটো যি হয় ইয়াত এণ্ট্ৰি কৰি ল'ব তাৰপিছত আপুনি কিমান বছৰ ধৰি ইয়াত মানে বসবাস কৰি আছে যিটো আপোনাৰ জন্মৰ চন বা জন্মৰ মাহটো আৰু ইয়াৰটো ইয়াত ভৰাই দিব মই এনে এটা দি দিছোঁ নেক্সট ইয়াত প্লেচটো আহিব ইয়াত আপুনি কোন ঠাইৰ পৰা অনলাইন এপ্লাইটো কৰি আছে আপোনাৰ ভিলেজটো দি দিব পাৰে ইয়াত তাৰপিছত নেক্সট মাৰিব নেক্সট মাৰাৰ পিছত আপোনাৰ ইয়াতে এটা কেপচা শ্ব' কৰিব কেপচাটো ইয়াত এণ্ট্ৰি কৰি ল'ব ইয়াত মই কেপচাটো এণ্ট্ৰি কৰি লৈছোঁ লোৱাৰ পিছত আপোনাৰ এইটো চেণ্ড OTP আছে এইপিনে তাৰ তলতে আপোনাৰ মোবাইল নাম্বাৰটো শ্ব' কৰিব যিটো নাম্বাৰত আপোনাৰ OTP যাব ইয়াত চেণ্ড OTP কৰিব চেণ্ড OTP কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP চেণ্ড হ'ব 6টা ডিজিটৰ তাৰপিছত আপুনি OTPটো এণ্ট্ৰি কৰি ইয়াত প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাব যিখনত আপুনি কিবা যদি ভুল হৈ আছে কাৰেকশ্যন কৰি ল'ব পাৰিব আপোনাৰ ফৰ্মখন ইয়াত চববিলাক ডিটেইলছ আহিব নাম এড্ৰেছ চববিলাক এবাৰ ওপৰৰ পৰা তললৈ চাই ল'ব যদি কিবা ভুল হৈ গৈছেও এপ্লাই কৰোঁ তেনেহ'লে ইয়াতে আপুনি কাৰেকশ্যন কৰিব পাৰিব ইয়াত দুটা অপশ্যন আছে কিপ এডিটিং আৰু ছাবমিট ইয়াত কিপ এডিটিঙত গৈ কেনে আপুনি কিবা যদি ভুল হৈছে সেইটো কাৰেকশ্যন কৰি ল'ব পাৰিব তাৰপিছত আছে ফাইনেল ছাবমিট
এইটো আৰ ইউ চিয়'ৰ ওৱান টু ছাবমিট দিছ ফৰ্ম এইটো য়েছ কৰি ল'ব। কৰাৰ পিছত এনেদৰে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব, ছাকচেছফুলি ছাবমিট হৈ যাব। আৰু ৰেফাৰেঞ্চ নাম্বাৰ এটা আহি যাব ইয়াত, যিটোৰ দ্বাৰা আপুনি আপোনাৰ কাৰ্ডখন কিমানখিনি আগবাঢ়িছে সেইটো ট্ৰেক কৰিব পাৰিব। ইয়াত ডাউনলোড একনলেজমেণ্ট এইটো ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব PDF ফাইলটো, য'ত আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো থাকিব। আৰু আপুনি এনেদৰে গৈ কেনে ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰি আপুনি চাব পাৰিব ষ্টেটাছটো আপোনাৰ কিমান দূৰ আগবাঢ়িছে আপোনাৰ ফৰ্মখন। ইয়াত ৰেফাৰেঞ্চ নাম্বাৰটো দি কেনে ছাবমিট কৰি দিব। তাৰপিছত আপোনাৰ ডিটেইলছসমূহ ইয়াত আহি যাব, ইয়াত নাম, তাৰপিছত এনেকৈ কিবা কিবি যিবিলাক দিছিলে আহিব। তাৰপিছত কিমানখিনি আগবাঢ়িছে ইয়াত ছাবমিটেড, BLO এপইণ্টেড, তাৰপিছত ফিল্ড ভেৰিফাইড এনেদৰে আহিব। যিহেতু মোৰ গোটেইখিনি আগবাঢ়িছে গতিকে গ্ৰীণ হৈ আহিছে গোটেইকেইটা। নেক্সট এইখিনি হোৱাৰ পিছত আপুনি ডাউনলোড এপিকত গৈ কেনে ৰেফাৰেঞ্চ নাম্বাৰ দি ডাউনলোড কৰি ল'ব পাৰিব।